দৰ্শকসকল দেখাই পাইছে ইয়াত আৰু এটা ঢুংগুৰীয়া মহ আছে। মহটো মই দেখুৱাম কাৰ মহ বা ওচৰত গৈ আছো, আপোনালোকে চাই থাকক ভিডিঅ'টো। সুধিম কাৰ মহ, এইটো বহুত ডাঙৰ মহ। মইতো কৈছিলোঁ জালালৰ মহটো হয়তো বহুত ডাঙৰ, কিন্তু জালালৰ মহটোতকৈ এই মহটো বেছি ডাঙৰ দেখা পাইছোঁ। দাদা মহটো ক'ৰ? এইটো খাপকাঠি। মহৰ মালিকৰ নাম কি? মুছলিম উদ্দিন ন? আপোনাৰ নামে নেকি মুছলিম উদ্দিন? ঠিক আছে, এইটো খাপকাঠি মুছলিম উদ্দিনৰ মহ হয়। এইটো জোৰ মিলিলে আজি যুঁজ চাই ভাল লাগিব নিশ্চয়। তো দৰ্শকসকল আপোনালোকে ভিডিঅ'টো চাই থাকিব। দেখাই পাইছে মই ভিডিঅ' কৰাত কিমান ডাঙৰ ডাঙৰ ঢুংগুৰীয়া মহ আহিছে। তো আজি নিশ্চয় এইবাৰ 2025 চনৰ যিমান যুঁজ হৈ গৈছে তাতকৈ আজিৰ যুঁজখন বেছি ভাল হ'ব বুলি ভাবিছোঁ, কিন্তু কিমান ভাল হয় মই ভিডিঅ' কৰিম, আপোনালোকে চাই থাকিব মোৰ চেনেলটোত। আৰু এতিয়ালৈকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটোৰ কাষতে থাকিব। আশা কৰিছোঁ ভিডিঅ'টো ভালেই লাগিছে। আৰু কিমান মহ আহিছে সেইকেইটা মহ মই দেখুৱাম, গতিকে কিমান মানুহ আহিছে চাওক। মহৰ গোৱাল হয়।